আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আজি এই পৃথিৱীত নাই। মানুহ মৰণশীল হয়, কিন্তু ইমান সোনকালে মৰিলে কোনেও মানি ল'ব নোৱাৰে। বহুত দুখৰ বিষয় আজি এই দুখৰ দিনটো সকলোৰে চিৰস্মৰণীয় হৈ ৰ'ব। সকলোৱে তেওঁক অন্তৰৰ পৰা ভাল পাইছিল, সকলোৱে ভাঙি পৰিছে আজি। তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল, কিন্তু সেই নৰ্থ ইষ্ট ফেষ্টিভেলখন যদি আজি আমাৰ ইয়াত পাতিলে হয়, তেখেত কিজানি আজি বাচি থাকিল হয়। সেই এটা দুখ বুকুত বান্ধি আমি এনেকৈ জীয়াই থাকিব লাগিব। তেখেতৰ দুখে আমাক খুন্দা মাৰি ধৰে, সকলোৰে খুন্দা মাৰি ধৰে তেখেতৰ দুখে। কিয় ইমান দূৰলৈ তেওঁক লৈ যাব লাগে? চিজাৰ এটেক হোৱা মানুহ এজনক কিয় তেনেকৈ সাগৰত সাঁতুৰিবলৈ দিব লাগে? হয়নে? তেওঁৰ লগত যোৱা মানুহখিনি কিমান সাৱধানতা অৱলম্বন কৰিছে, তেওঁৰ প্ৰতি কিমান সাৱধানতা অৱলম্বন কৰিছে, হয়নে বাৰু? তেওঁক অলপ বুজালে বুজি পালে হয়, তেওঁ নানামিলে হয়, তেওঁ তেনেকৈ বাচি থাকিল হয় কিজানি। কিন্তু তেওঁৰ লগত যোৱা মানুহখিনিয়ে তেওঁৰ কাৰণে আজি অভিশাপ হ'ল, মই ভাবোঁ। আজি বহুত দুখ লাগিছে। আজি মই একো কৰিব পৰা নাই, কথা পাতিবও পৰা নাই, দুখত মৰ্মাহত হৈ আছোঁ। সকলোকে মই দুখত ভাগি পৰা সকলোকে মই মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিনৰ পৰিয়াললৈকেও, শোক সন্তৰ্প পৰিয়াললৈকেও মই সমবেদনা জ্ঞাপন কৰিছোঁ। এনেকুৱা দুখ আৰু জীৱনত কেতিয়াও নহয় কাৰো। হে প্ৰভু ভগৱান, তোমাক প্ৰাৰ্থনা কৰিছোঁ, তুমি সকলোকে ভালে কুশলে নিৰোগী কৰি ৰাখিবা ঈশ্বৰ। তোমাৰ অবিহনে আমাৰ কোনো নাই প্ৰভু ঈশ্বৰ। তুমি সকলোকে প্ৰভু চকু মেলি চাই সকলোকে তুমি ভালকৈ ৰাখা যেন তোমাৰ ওপৰত আমাৰ সকলোৰে বিশ্বাস। হে প্ৰভু ঈশ্বৰ, তোমাক শতকোটি প্ৰণাম। আজি তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। বহুত দুখ লাগিছে, মানি ল'ব পৰা নাই তেখেতৰ মৃত্যু। আজি আমি কোনোৱে মানি ল'ব পৰা নাই। তথাপিতো মই ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰিছোঁ, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে।